নমস্কাৰ আৰু জ্ঞান সেতুলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে আৰু এটা নতুন ক্লাছ লৈ আহিছোঁ আৰু আজি আমি ডিছকাছ কৰিম নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰীজৰ পাৰ্ট 2। য়েছ, ঠিকেই শুনিছে, পাৰ্ট 1 আমাৰ অলৰেডি কমপ্লিট হৈ গ'ল, য'ত মই 10টাকৈ MCQ কুৱেশ্যনছ ডিছকাছ কৰিছিলোঁ along with answers and explanation। এতিয়া মই জানো যে এইটো সম্ভৱ নহয় যে 10টা কুৱেশ্যন পঢ়ি পেলাই আমি গোটেই এক্সামটো ক্লিয়াৰ কৰি যাম। কিন্তু 10টা কুৱেশ্যনৰ লগত চাৰিটাকৈ অপশ্যনছো আছিলে আৰু আমি অকল শুদ্ধ উত্তৰটোৱেই নহয় বাকী কেইটা অপশ্যনছকো প্ৰপাৰলি এক্সপ্লেইন কৰিছোঁ চ' ডেট কুৱেশ্যন নম্বৰ হয়তো 10 হ'ব পাৰে কিন্তু ইনফৰমেশ্যন বহুত সোমাই আছেগৈ। চ' যদি আপোনালোকে প্ৰপাৰলি ক্লাছ কৰিছে, ক্লাছ এটেণ্ড কৰিছে, ভিডিঅ' চাইছে আৰু প্ৰপাৰ যদি নোটছ বনাইছে তেতিয়াহ'লে এই নোটছখিনি আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হিচাপে ফিউচাৰত দেখা পাব। আৰু যদি বোলে ক্লাছ এটেণ্ড কৰা নাই, I would suggest যে পাৰ্ট 1 এবাৰ চাই ল'ব, তাৰপিছত পাৰ্ট 2 লৈ আহিব, বিকজ পাৰ্ট 1 পাৰ্ট 2 একেলগে মিলি পেলাই ধুনীয়া ছেট অফ নোটছ প্ৰিপেয়াৰ হৈ যাবগৈ। চ' আহক আজিৰ ক্লাছটো আমি ষ্টাৰ্ট কৰিব লৈছোঁ। লেটছ ষ্টাৰ্ট উইথ কুৱেশ্যন নম্বৰ 1 অফ টুডেজ ক্লাছ। ইয়াতে মই কুৱেশ্যন নম্বৰ 11 বুলি লিখিছোঁ কাৰণ লাষ্ট ক্লাছৰ পৰা কণ্টিনিউ হৈছে, 10ৰ পিছত ডাইৰেক্টলি 11 বুলি লিখিছোঁ। কিন্তু আজিৰ ক্লাছৰ এইটোৱেই প্ৰথম প্ৰশ্ন হৈ গ'লগৈ আৰু প্ৰথম প্ৰশ্নত আমাক সুধিছে which wildlife sanctuary is known for the successful reintroduction of the Barasingha মানে swamp deer। ঠিক আছে, swamp deerৰ reintroductionৰ কাৰণে কোনখন wildlife sanctuary ফেমাছ হয় বা কোনখন wildlife sanctuary known হয়। এতিয়া ইয়াৰ শুদ্ধ উত্তৰ হিচাপে আমাৰ অপশ্যন নম্বৰ A will be the correct answer, যোনটো হৈ গ'ল কানহা নেশ্যনেল পাৰ্ক। এতিয়া মই অলৰেডি বহুতখিনি ইনফৰমেশ্যন লাষ্ট ক্লাছত দি আহিছোঁ, সেইকাৰণে যোনখিনি ইনফৰমেশ্যন মই লাষ্ট ক্লাছত দি আহিছোঁ হয়তো মই সেইখিনি ৰিপিট নকৰিবও পাৰোঁ। সেইকাৰণে মই কৈছোঁ লাষ্ট ক্লাছটো এবাৰ চাই ল'ব আৰু মই অলপ চলপ আইডিয়াটোতো দিম বাৰু, কিন্তু ফুল ইনফৰমেশ্যনৰ কাৰণে প্ৰিভিয়াছ ক্লাছটো চাব লাগিব। এতিয়া কানহা নেশ্যনেল পাৰ্কৰ কথা আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ। কানহা নেশ্যনেল পাৰ্ক ক'ত আছে বাৰু? আমি দেখা পাম MP চাইডে, ঠিক আছে, which is মধ্য প্ৰদেশ, and it is famous for tiger। although টাইগাৰৰ কাৰণে ফেমাছ হয়, কিন্তু আমি ইয়াতে কি দেখা পাম? swamp deers দেখা পাম। ঠিক আছে, কানহা নেশ্যনেল পাৰ্ক, দুধৱা নেশ্যনেল পাৰ্ক, এইবিলাকো আমি আগতে পঢ়ি আহিছোঁ, হয় নে নহয় বাৰু? এতিয়া যোনে যোনে এটেণ্ড কৰিছে আপোনালোকে হয়তো গম পাইছে যে দুধৱা নেশ্যনেল পাৰ্ক ক'ত আছে বাৰু? দুধৱা নেশ্যনেল পাৰ্ক আছে UP নহ'লে উত্তৰ প্ৰদেশ। ইট ইজ ফেমাছ ফৰ টাইগাৰ্ছ আৰু along with that ইয়াতে আমি কিছু শতাংশ ৰাইন'জো দেখা পাম। বাকী মানস নেশ্যনেল পাৰ্কৰ কথানো কি ক'ম, মানসটোতো অসমতেই আছে আৰু লাষ্ট ক্লাছত মই ডিষ্ট্ৰিক্টটো কৈছিলোঁ which is বাক্সা এণ্ড চিৰাং, ফেমাছ হয় ফৰ টাইগাৰ্ছ। পেঞ্চ নেশ্যনেল পাৰ্কৰ কথা লাষ্ট ক্লাছত মই কোৱা নাছিলোঁ। পেঞ্চ নেশ্যনেল পাৰ্ক আমি দেখা পাই আছোঁ MP নহ'লে মধ্য প্ৰদেশত। আৰু পেঞ্চ নেশ্যনেল পাৰ্ক, এই পেঞ্চ ৱৰ্ডটো আহিছে বিকজ এই নেশ্যনেল পাৰ্কখনৰ মাজেদি নৈ এখন পাৰ হয় যাৰ নামটো হৈ গ'ল পেঞ্চ। চ' সেই নৈখনৰ নামৰ ওপৰত নামটো দিয়া হৈছে এজ পেঞ্চ নেশ্যনেল পাৰ্ক। জাষ্ট লাইক মানস নেশ্যনেল পাৰ্কৰ মাজেদি মানস নৈখন পাৰ হৈ যায়, চিমিলাৰলি পেঞ্চ নেশ্যনেল পাৰ্কৰ মাজেদি পেঞ্চ নৈখন পাৰ হৈ যায়। ক'ত আছে বাৰু? MP মানে মধ্য প্ৰদেশত। কুৱেশ্যন নম্বৰ 2 আমাক সুধিছে which park is known as the mini কাজিৰঙা। ঠিক আছে, হাই ৰাইনো ডেঞ্চিটিৰ কাৰণে মিনি কাজিৰঙা বুলি কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী বা নেশ্যনেল পাৰ্কক কোৱা হয় বাৰু? ৱেল, ওৱান হৰ্ণ ৰাইন'চৰাছ বা এশিঙীয়া গঁড়ৰ মেক্সিমাম পপুলেশ্যন দেখা পাই আছোঁ কাজিৰঙাত, কিন্তু হায়েষ্ট ৰাইনো ডেঞ্চিটি আমি দেখা পাই আছোঁ অপশ্যন নম্বৰ A পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। এতিয়া পবিতৰাৰ কথাও আমি যোৱাবাৰ পঢ়িছিলোঁ। পবিতৰা ক'ত আছে? সেই মৰিগাঁও ডিষ্ট্ৰিক্টত দেখা পাম। ঠিক আছে, মৰিগাঁও ডিষ্ট্ৰিক্টত আছে এণ্ড ইট ইজ ফেমাছ ফৰ ৰাইন'জ, ওৱান হৰ্ণ ৰাইন'জ, এশিঙীয়া গঁড়ৰ কাৰণে বহুতো পপুলাৰ হয়। লগতে মনত ৰাখিব হায়েষ্ট ৰাইনো ডেঞ্চিটি ইয়াতে আছে। ওৰাং নেশ্যনেল পাৰ্কৰ কথা যদি কওঁ তেতিয়াহ'লে দৰং আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত দেখা পাম। ইট ইজ ফেমাছ ফৰ টাইগাৰ্ছ। নামেৰি নেশ্যনেল পাৰ্ক ক'ত আছে বাৰু? শোণিতপুৰ। ঠিক আছে, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফালে দেখা পাম। ইট ইজ ফেমাছ ফৰ টাইগাৰ্ছ, এলিফেণ্টছ আৰু দেওহাঁহৰ বাবে, দেওহাঁহৰ কাৰণেও ইট ইজ ভেৰি ফেমাছ হিয়াৰ। আৰু এইফালে জালদাপাৰা নেশ্যনেল পাৰ্কৰ কথা যদি কওঁ, এইখন আছে ৱেষ্ট বেংগল। ঠিক আছে, ইট ইজ ইন ৱেষ্ট বেংগল।
and it is famous for grasslands. ঠিক আছে সেই বননি পথাৰৰ কাৰণে it is very famous. জালদাপাৰা নেশ্যনেল পাৰ্ক ক'ত আছে ৱেষ্ট বেংগল বাকি তিনিখন অসমতে আছে ডিস্ট্ৰিক্ট কেইখন মনত ৰাখিব কিহৰ কাৰণে ফেমাস মনত ৰাখিব বাকি জালদাপাৰা ৱেষ্ট বেংগলত আছে Moving on to next question. Next question at amak khudise which park is famous for its Asiatic wild ass population. ঠিক আছে Asiatic wild ass. এতিয়া শুদ্ধ উত্তৰ হৈ গল option number D Little Run of Kutch Wildlife Sanctuary. এতিয়া এই questionটো মোৰ অকনমান টাইপিং মিস্টেক হৈ গৈছে সেইকাৰণে মই although mistake to hole কিন্তু মই mistake to আপোনালোকক কৈ দিছো যে mistake to কি হৈছে আপোনালোকে যেতিয়া notes বনাব ন kindly তাতে properly লিখি লবগৈ এতিয়া চাব option number B Kutch Desert Wildlife Sanctuary আছে option number D Little Run of Kutch Wildlife Sanctuary আছে এই যে Kutch Desert Wildlife Sanctuary না এইখন ক'ত আছে গুজৰাটত same আমাৰ Little Run of Kutch Wildlife Sanctuary গুজৰাটতে আছে এই দুইখন ওয়াইল্ডলাইফ সেঞ্চুৰীৰ মাজত খুব বেছি ডিফাৰেন্স নাই খুব বেছি দূৰে দূৰে নাই কিন্তু বহুত ওচৰতে আছে ৰান যোনটো ৰান অফ কাচ হয় ইন গুজৰাট হে ৰান অফ কাচ হে ৰানক আমি দুটা পাৰ্টত ভগাই দিব পাৰো এটা হৈ গল গ্ৰেট ৰান এটা হৈ গল লিটল ৰান আপোনালোকে প্ৰপাৰলি ভাৰতৰ যেতিয়া মেপখন চাব তেতিয়া গম পাই যাব কাচ ডেজাৰ্ট ওয়াইল্ডলাইফ সেঞ্চুৰী আছে গ্ৰেট ৰানত ঠিক আছে ইট ইজ ইন গ্ৰেট ৰান এই গ্ৰেট ৰানৰ অকনমান যদি সাউথৰ ফালে আহো তেতিয়া আমি দেখা পাম লিটল ৰান আৰু তাতে আছে লিটল ৰান অফ কাচ ওয়াইল্ডলাইফ সেঞ্চুৰী এটা জেনাৰেলি প্ৰশ্নত আইদাৰ কাচ ডেজাৰ্ট ওয়াইল্ডলাইফ সেঞ্চুৰী দিব নহলে লিটল ৰান অফ কাচ ওয়াইল্ডলাইফ সেঞ্চুৰী দিব কিন্তু মোৰ ইয়াতে দুইটা অপচন খুমাই গলগৈ অকনমান মোৰ টাইপিং মিস্টেক হ'ল সেইকাৰণে মই কনফিউজনটো ক্লিয়াৰ কৰি দিছো জেনাৰেলি কোনোবা এখনহে দিয়ে আৰু তেতিয়াই যদি কাচ ডেজাৰ্ট বুলি আছে তাতে টিক মাৰ্ক দি দিব আৰু যদি বলে লিটল ৰান বুলি আছে তেতিয়াহলে তাতে টিক মাৰ্ক দি দিবগৈ ঠিক আছে প্ৰবলেম নাই এই দুইটাতে আমি কি দেখা পাম এশিয়াটিক ওয়াইল্ড এছ পপুলেশন আমি দেখা পাম দুইখনে গুজৰাটত আছে দুইখনে আমাৰ ৰান অফ কাচ এৰিয়াত আমি দেখা পাই আছোগৈ ঠিক আছে মই যদি কাচ ডেজাৰ্ট ওয়াইল্ডলাইফ সেঞ্চুৰীজৰ কথা কওঁ ইয়াতে তুটো এশিয়াটিক ওয়াইল্ড এছ আমি দেখা পামেই along with that it is very famous for flamingos কাৰণে বহুত famous হয় তাৰ পিছত salt plains ঠিক আছে নিমখীয়া আমাৰ কি আছে প্লেইনছৰ কাৰণেও very famous হয় একেলগে লিখি দিছো salt plains ঠিক আছে it is the largest wildlife sanctuary in Gujarat লগতে এটো মনত ৰাখি থব বাকি গিৰ ন্যাশনাল পাৰ্কৰ কথা আমি পঢ়িছিলো it is famous for gir lions নহলে আৰু এটা নাম আছে এশিয়াটিক লায়ন্স ক'ত আছে বাৰু সেম আমাৰ গুজৰাট ৰিজনত আমি দেখা পাই আছো নাল সৰোবৰৰ কথা যদি কওঁ নাল সৰোবৰো গুজৰাটতে আছে it is famous for migratory birds like flamingos ঠিক আছে again ইয়াতে flamingos আহি যাব flamingos pelicans etc এই birds লাগিলে লোকেল হক বা migratory birds কাৰণে বহুত famous খালি মিস্টেক তো ধৰিব পাৰিছে ন যদি আপোনালোকৰ কাচ ডেজাৰ্ট বুলি আছে তাতে টিক মাৰ্ক দি দিব নহলে লিটল ৰান থাকিলে তাতে টিক মাৰ্ক দি দিব দুয়োটাই শুদ্ধ উত্তৰ হ'ব মই খালি দুয়োটা ইয়াতে খুমাই দিলো সেইকাৰণে কোনোবা এটাহে চুজ কৰিব পাৰো সেইকাৰণে লিটল ৰানক চুজ কৰি থৈ দিছোগৈ বাট আপোনালোকৰ কাৰণে দুয়োটা শুদ্ধ উত্তৰ কোৱেশ্চনত জেনাৰেলি এটাই অপচন দিব যোনটোৱে দেখা পায় শুদ্ধ উত্তৰ হিচাপে টিক মাৰ্ক দি দিব Moving on to next question, আমাক সুধিছে the Nilgiri tar, an endangered species, is protected mainly in ক'ত দেখা পাম বাৰু endangered species হয় mainly ক'ত protected হৈ আছে শুদ্ধ উত্তৰ হৈ গল option number B ঠিক আছে option number B Iravikulam National Park Iravikulam National Park ক'ত আছে বাৰু it is in Kerala ঠিক আছে Kerala কিহৰ কাৰণে ফেমাস তো গম পালে নীলগিৰি তাৰৰ কাৰণে ফেমাস হয় it is an endangered species আৰু ক'ত আছে কেৰালাত আছে গৈ বাকি পেৰিয়াৰ ন্যাশনাল পাৰ্ক এইবিলাকৰ কথা মই আগতে হয়তো কৈছিলো দেই পেৰিয়াৰ ন্যাশনাল পাৰ্ক ক'ত আছে বাৰু পেৰিয়াৰ ন্যাশনাল পাৰ্কো আমি কেৰালা সাইডে দেখা পাম ফেমাস ফৰ টাইগাৰ্স এণ্ড এলিফেন্টস সাইলেন্ট ভ্যালি ন্যাশনাল পাৰ্কৰ কথাও মই যোৱা ক্লাছতে কৈছিলো ঠিক আছে যদি বলে মনত নাই আকৌ কৈ দিও ক'ত আছে কেৰালাত আছে আৰু কিহৰ কাৰণে ফেমাস ট্ৰপিক্যাল এভাৰগ্ৰীন ফৰেষ্টৰ কাৰণে ফেমাস গালফ অফ মান্নাৰৰ কথা যদি কওঁ গালফ অফ মান্নাৰ
Wildlife Sanctuary বা Biosphere Reserve. ঠিক আছে? And Biosphere Reserve. ক'ত আছে বাৰু? আমাৰ সাগৰৰ ফালে আছে গৈ, ঠিক আছে? Marine side আছে গৈ, and it is famous for corals. তাৰ পিছত sea grass দেখা পাম, সাগৰীয় আমি ঘাঁহ দেখা পাম, ঠিক আছে? Dugongs আমি দেখা পাম, এনেকুৱা plants and animalsৰ কাৰণে বহুত famous হয়। So মনত ৰাখিব, Periyar, Iravakulam, Silent Valley ক'ত আছে? কেৰেলাত আছে। নীলগিৰি তাৰ দেখা পাম ইৰাভিকুলামত, Periyar টাইগাৰ এলিফেণ্টছৰ কাৰণে ফেমাছ হয়, Silent Valley National Park আমাৰ ট্ৰপিকেল এভাৰগ্ৰীন ফৰেষ্ট আৰু পঢ়িছিলোঁ ন লায়ন টেইল মাকাও তাৰ কাৰণেও ফেমাছ হয়গৈ। Gulf of Mannar Marine Biodiversity Marine Biosphere Reserve আৰু Marine Wildlife Sanctuary মাজত পৰে। It is famous for coral, seagrass, dugongs, etc. etc. Next question ফালে আগবাঢ়িছো, question number 15 of the series আৰু আজিৰ ক্লাছৰ question number 5ত সুধিছে, নন্দা দেৱী আৰু ভেলি অফ ফ্লাৱাৰ নেশ্যনেল পাৰ্ক একেলগে মিলি পেলাই কি বুলি জনাজাত হয়? এতিয়া নন্দা দেৱী নেশ্যনেল পাৰ্ক আৰু ভেলি অফ ফ্লাৱাৰ দুইটা আমি ক'ত দেখা পামগৈ? উত্তৰাখণ্ডত দেখা পাই আছো, ঠিক আছে? both ক'ত আছে? উত্তৰাখণ্ডত আছে আৰু দুইটা মিলি পেলাই আমাৰ অপশ্যন নম্বৰ সি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটৰ আণ্ডাৰত পৰে। So the correct answer is option number C, UNESCO World Heritage Site, Nanda Devi Valley of Flower, ক'ত আছে বাৰু? উত্তৰাখণ্ডত আছে, ঠিক আছে? Moving on to next question, আমাক সুধিছে which national park is famous for double humped camels? Double humped camels, ঠিক আছে? দুটাকৈ hump আছে, double hump camelsৰ কাৰণে কোনখন national park famous হয়? এতিয়া যেতিয়াই camelsৰ কথা কোৱা হয় আমাৰ মাইণ্ডে জেনেৰেলি camelsক ডেজাৰ্টৰ লগত ৰিলেট কৰে। আমি ভাবো যে য'ত য'ত মৰুভূমি আছে তাতেই camels আছে, তাতেই উট আছে, কিন্তু এইটোৱে সদায় সঁচা নহয়। ডাবল হাম্প camels যিহেতু মাইণ্ডে ডেজাৰ্টৰ লগত কানেক্ট কৰিছে, আপোনালোকে ভাবিছে চাগে যে ডেজাৰ্ট নেশ্যনেল পাৰ্ক যোনটো ৰাজস্থানত আছে, এই ৰাজস্থানত আছে চাগে, বাট শুদ্ধ উত্তৰ সেইটো নহয়, ঠিক আছে? দি কাৰেক্ট আনচাৰ ইজ নট অপশ্যন নম্বৰ চি। এতিয়া এইখিনিত মোৰ আগেন মিষ্টেক এটা হৈ গ'ল, মই আপোনালোকক কৈ দিছোঁ, ঠিক আছে? অলদো মই পিন ভেলীত শুদ্ধ উত্তৰ বুলি দিছোঁ, বাট দিছ ইজ নট দি কাৰেক্ট আনচাৰ, ঠিক আছে? মিষ্টেকটো মোৰ ফালৰ পৰাই হৈছে, কিন্তু আপোনালোকৰ যাতে মিষ্টেক নহয় মই শুদ্ধ উত্তৰটো কৈ দিছোঁ। দি কাৰেক্ট আনচাৰ ইজ নুব্ৰা ভেলী। মই ইয়াতে পিন ভেলী বুলি লিখি দিলোঁ, পিন ভেলী নহয় নুব্ৰা ভেলী হ'ব লাগিছিলে, ঠিক আছে? নুব্ৰা ভেলী ইজ দি কাৰেক্ট আনচাৰ, কিন্তু মোৰ টাইপিং মিষ্টেকত পিন ভেলী বুলি লিখা গ'ল। Which national park is famous for double humped camels? ৰাজস্থানত থকা ডেজাৰ্ট নেশ্যনেল পাৰ্কত কিন্তু নাই দেই, এইটো একদম ভুল কথা, ইয়াতে আমি দেখা নাপাম। ডাবল হাম্প কেমেলছ অকণমান নৰ্দাৰ্ণ ইণ্ডিয়াৰ ফালে আমি দেখা পাম। ক'ত দেখা পাই আছো? নুব্ৰা ভেলী দেখা পাই আছো, পাৰ্টিকুলাৰলি নুব্ৰা ভেলী নেশ্যনেল পাৰ্কতেই আছে, ডু নট মেক এনি কনফিউজন। আৰু নুব্ৰা ভেলী ক'ত আছে? লাডাখত আছে, ঠিক আছে? বাকী দাচিগাম আৰু হেমিছৰ কথা কওঁ যদি, দাচিগাম ক'ত আছে? দাচিগাম আছে শ্ৰীনগৰ, শ্ৰীনগৰ ক'ত আছে? জম্মু এণ্ড কাশ্মীৰত, ঠিক আছে? আৰু এইফালে হেমিছ নেশ্যনেল পাৰ্ক ক'ত আছে? হেমিছো আছে লাডাখতে, ইট ইজ ফেমাছ ফৰ স্ন' লেপাৰ্ডছ। এতিয়া এনেকুৱা ভাবিব পাৰে যে যদি নুব্ৰা ভেলী ডাবল হাম্প কেমেলছ আছে আৰু নুব্ৰা ভেলী যদি লাডাখত আছে, হেমিছতো দেখা পাম, দাচিগামতো দেখা পাম। নহয়, সেইটো কিন্তু ভুল কথা দেই। দাচিগামত আমি ডাবল হাম্প কেমেলছ দেখা নাপাওঁ, হেমিছ নেশ্যনেল পাৰ্কত ডাবল হাম্প কেমেলছ দেখা নাপাওঁ, ৰাজস্থানত আমি দেখা নাপাওঁ, কিন্তু আমি ক'ত দেখা পাই আছো? নুব্ৰা ভেলী নেশ্যনেল পাৰ্কতহে দেখা পাই আছো, অনলি এণ্ড অনলি দেৰ, মনত ৰাখিব, ঠিক আছে? আৰু পিন ভেলী নেশ্যনেল পাৰ্ক বোলা ৰাষ্ট্ৰীয় উদ্যান নায়েই নেকি বাৰু? আছে, ক'ত আছে? সেই হিমাচল প্ৰদেশৰ ফালে আমি দেখা পাম, কিন্তু ইয়াতো আমাৰ ডাবল হাম্প কেমেলছ নাই, ইয়াতে আমি স্ন' লেপাৰ্ডছ দেখা পাম, কাৰেক্ট, কিন্তু ডাবল হাম্প কেমেলছ সদায়, ঠিক আছে, অনলি এণ্ড অনলি নুব্ৰা ভেলীত আছে, হুইচ ইজ ইন লাডাখ, ইণ্ডিয়া, ঠিক আছে? মোৰ মিষ্টেক হৈ গ'ল, কিন্তু আপোনালোকে যাতে ভুল নকৰে সেইকাৰণে নোটছত প্ৰপাৰলি লিখি ল'ব। Moving on to next question number 17 of the series, আৰু আজিৰ ভিডিঅ'ৰ question number 7ত সুধিছে, only coral reef national park in India is, এতিয়া চাব দেই, coral reefs বহুত জেগাত পাম, so only coral reef কোৱাটো শুদ্ধ নহ'ব পাৰো, coral reef
National Park. কোনখন হয় এটা আমাক হেতু খুদিছে The correct answer is option number A, Gulf of Kutch. ঠিক আছে Gulf of Kutch বুলি মই দিলু হয় কিন্তু আমি Gulf of Mannarar সাইডেও আমি পামগৈ ঠিক আছে ইনফ্যাক্ট মহাত্মা গান্ধী মাৰিন ন্যাশনাল পাৰ্কৰ ফালেও আমি দেখা পাই আছো খালি মনত ৰাখিব সুন্দৰবনছৰ ফালে কোৰেল ৰিফছ নাই Gulf of Kutchত দেখা পাম ঠিক আছে Gulf of Kutchত অকমান বেছিকৈ আছে বাকি আমাৰ Gulf of Mannarar সাইডেও দেখা পাম মহাত্মা গান্ধী মাৰিন ন্যাশনাল পাৰ্কৰ ফালেও আছে Gulf of Kutch কি হয় Gulf of Kutch মনত ৰাখিব Gulf of Kutch ইণ্ডিয়াৰ ফাৰ্ষ্ট মাৰিন ন্যাশনাল পাৰ্ক হয় ফাৰ্ষ্ট মাৰিন ন্যাশনাল পাৰ্ক Gulf of Mannar আপোনালোকক কৈছিলে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত আছে famous for dugongs corals sea grasses etc আৰু মহাত্মা গান্ধী ন্যাশনাল পাৰ্ক ক'ত আছে মহাত্মা গান্ধী ন্যাশনাল পাৰ্ক আছে ইন আন্দামান এণ্ড নিকোবৰ আইল্যান্ডছ ইয়াতো আমি দেখা পাম ঠিক আছে কিন্তু এই তিনিটা মাজৰ পৰা Gulf of Kutchত অকমান বেছিকৈ প্ৰমিনেন্ট হয় অকমান বেছি ভালকৈ দেখা পোৱা যায়গৈ সুন্দৰবনছত নাই হেতু খেলিমেলি নকৰিব সুন্দৰবন সাগৰৰ পাৰতে আছে কিন্তু সুন্দৰবনছত আমি কোৰেল ৰিফ দেখা নাপাম Moving on to question number 18 ইয়াতে আমাক খুদিছে which park was renamed in 1980 after a former prime minister of India ঠিক আছে শুদ্ধ উত্তৰ হৈ গল অপশন নম্বৰ ডি ইন্দিৰা গান্ধী ন্যাশনাল পাৰ্ক অৰিজিনালি ইয়াৰ নাম আছিল আন্নামালাই ন্যাশনাল পাৰ্ক কিন্তু 1980sত নাম চেঞ্জ কৰি প্লে ইন্দিৰা গান্ধী ন্যাশনাল পাৰ্ক কৰি দিয়া হলগৈ ক'ত আছে বাৰু আমি দেখা পাম তামিলনাডু সাইডে আন্নামালাই দেখা পাই পেলে আপোনালোকে ধৰিব পাৰিছে চাগে যে সাউথ ইন্ডিয়া ফালে হ'ব and the correct answer is ক'ত আছে তামিলনাডুত আছে মনত ৰাখিব ডাইৰেক্ট ওয়ান লাইনাৰ হয় আগতে নাম আছিল আন্নামালাই তাৰ পিছত 1980 চেঞ্জ কৰি প্লে ইন্দিৰা গান্ধী ন্যাশনাল পাৰ্ক কৰি দিলে Next question at আমাক খুদিছে which national park in India has a significant population of the endangered snow leopard Snow leopard কথা আমি আগতেও পঢ়িছিলো yes Snow leopard আমি বেছিভাগ দেখা পাম in option number B Hemis National Park দাচিগাম ক'ত আছে বাৰু দাচিগাম পঢ়িছিলো অকমান দেৰি আগতে পঢ়িছিলো দাচিগাম আছে শ্ৰীনগৰ ক'ত আছে জম্মু এণ্ড কাশ্মীৰ হেমিছ নেশ্যনেল পাৰ্ক Hemis National Park ক'ত আছে Hemis National Park is in Ladakh and it is very famous for snow leopards মনত ৰাখিব নন্দা দেৱী কথাও আমি পঢ়িছিলো yes নন্দা দেৱী কথা পঢ়িছিলো লাষ্ট ক্লাছত বহুত ভালকৈ পঢ়ি থোৱা আছে আপোনালোকে কাইন্ডলি প্ৰিভিয়াস ক্লাছটো এবাৰ এটেন্ড কৰিব আৰু কাঞ্চনজঙ্ঘা ন্যাশনাল পাৰ্ক ক'ত আছে কাঞ্চনজঙ্ঘা ন্যাশনাল পাৰ্ক ইজ ইন সিক্কিম ঠিক আছে সিক্কিম আছে য'ত কাঞ্চনজঙ্ঘা আছে সেইখিনিতে আমি দেখা পাম কাঞ্চনজঙ্ঘা ন্যাশনাল পাৰ্ক ঠিক আছে this is all এতিয়া হক নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়ো এতিয়া নেক্সট কোৱেশ্চনত আমাক খুদিছে কোৱেশ্চন নম্বৰ 20 আৰু আজিৰ ক্লাছৰ কোৱেশ্চন নম্বৰ 10 কিন্তু এন্টায়াৰ সিৰিজৰ কোৱেশ্চন নম্বৰ 20 বাৰু আজিৰ ক্লাছৰ কোৱেশ্চন নম্বৰ 10 and this question is also going to be your last question for the class আজিৰ ক্লাছৰ last question আজিৰ ক্লাছৰ 10th questionত আমাক খুদিছে the Gharial breeding project was launched in which national park Gharial breeding projector কথা যদি আপোনালোকে শুনে দেখে তেতিয়া হলে চকুমুদি আনসাৰ ক্লিক কৰি দিব in option number C Option number C, Chambal Wildlife Sanctuary শুদ্ধ উত্তৰ Chambal Wildlife Sanctuary নামটো পৰিছে because এই wildlife sanctuary খনৰ মাজেদি Chambal river খন পাৰ হৈ গৈছে and এইখন wildlife sanctuary এখন দুখন নহয় তিনিখন ৰাজ্যৰ মাজত ট্ৰাই জাংশনত আমি দেখা পাম মানে কোন তিনিখন ৰাজ্য মধ্য প্ৰদেশ তাৰ লগতে ৰাজস্থান আৰু ইউপি মানে উত্তৰ প্ৰদেশৰ মাজতে আছে Chambal Wildlife Sanctuary এই তিনিখন ষ্টেটৰ ট্ৰাই জাংশনত দেখা পাম Chambal Wildlife Sanctuary মাজেদি Chambal নৈখন পাৰ হয় and it is famous for Gharial breeding project বাকি কাজিৰঙা কথা আমি পঢ়িছো অসমতে আছে কেলাদৰ কথা পঢ়িছো দুধৱাল কথা পঢ়িছো বাকি গুটি কিখনৰ কথা আমি পঢ়িছো মোৰ ফালৰ পৰা যিমান ইম্পৰ্টেন্ট ইনফৰমেশন আপোনালোকক লগত শেয়াৰ কৰিব লগা আছিল মই গুটেখিনি শেয়াৰ কৰিলো এতিয়া আপোনালোকৰ এটাই কাম আছে যে প্ৰপাৰ নোটস বনাই পেলাই এক্সামৰ আগে আগে হেখিনি ৰিভাইজ কৰিব লাগে So this is all for today already দেখা পাইছে অকমান ব্যাটাৰী ইস্যু চলি আছে সেই কাৰণে আজিৰ ক্লাছটো ইয়াতে ৰাখিছো next again important questions লৈ পেলাই আহি আছো till then take care